গণশক্তি উদ্যোগত বিহাল নিৰ্বাচনী সভাৰ আমাৰ কাষত উপস্থিত হোৱা সকলোৰে সন্মানীয় ডাক্তৰ অনুজ পেগু অনুবাদ চন্দ্ৰ মাটি জুনামা লগতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ আৰু বৰ্তমান নিৰ্বাচনৰ প্ৰতি Kapung Kayang Ayadang Ulu Protinidi Pudan Burua Huria Mosti Hokulu Mormor Bidayok Bolin City Damoria BJP Huria Mosti Kajokota Hol Kota Hokol Ayo Mursodar Hongrami Hudin Tobinda Hokol Ami Ketaman Bikoiloi ৰাইজৰ আগত আমি প্ৰকাশ কৰিব বিচাৰিছো আমাৰ অমৰপুৰ অঞ্চলখনত পূৰ্বে যেনেদৰে আছিলে কিন্তু যেতিয়া পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টি অসম চৰকাৰ তেখেতসকলৰ হাতত আহিল তেতিয়াৰ পৰা সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত প্ৰথমবাৰ ৭৫ বছৰ পিছত অমৰপুৰলৈ মুখ্যমন্ত্ৰীয়ে পদাৰ্পণ কৰিলে তাৰপিছতে আজি আমাৰ ৰাস্তা ঘাট লাহে লাহে মুকলি হ'বলৈ ধৰিলে ব্ৰেক টপিং হল 24খন আৰু বৰ্তমান হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ নদীবা মৈদৈ ইংৰাজী বিদ্যালয়খন ইমালকেশন সিস্টেমেৰে এতিয়া উন্নীতকৰণ হৈছে এতিয়া আমি বিচাৰিছো যাতায়াত ব্যৱস্থাৰ কাৰণে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল অতিকৈ দুৰ্গম অমৰপুৰ অঞ্চলখনৰ ৰাইজৰ সুবিধাৰ্থে তেখেতে যি ধৰণে উন্নয়ন কৰিছে ঠিক এনেকুৱাকৈ দিবাং আৰু নতুন দলং নিৰ্মাণৰ প্ৰস্তাৱ দিবৰ কাৰণে আমি অনুৰোধ জনাইছো দ্বিতীয়তে আমাৰ বৃহৎ নদীবান অৰুণাচলৰ অঞ্চলত নিৰ্মাণ কৰি আছে নামনি অঞ্চলত বসবাস কৰা ৰাইজক সুৰক্ষাৰ স্বাৰ্থৰ খাতিৰত স্থায়ীভাৱে আমাক প্ৰটেকশ্যনৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু ৩ নম্বৰ দাবী এতিয়া মিছন বসুন্ধৰা 3.0 হ'ব দাগ কাটা সমস্যা আমাৰ অমৰপুৰ অঞ্চলত আছে আমাৰ গ্ৰেজিং মাটি আছে গোটেইখিনি সমস্যা সমাধান কৰি আমাৰ ভূমি পত্তনৰ ব্যৱস্থা গ্ৰহণ কৰি দিবৰ কাৰণে আমি আমাৰ এমপি ছাৰক আমি অনুৰোধ জনাইছো আৰু এই সুযোগতে মনো কাপুনকে লৈ দিছুনাম মনো আবু বেগুচাৰ মনো কোম্পাদো মনো অমৰপুৰ অঞ্চল প্ৰায় ৪৫খন দলৰ ২৫,০০০ জনসংখ্যা আছে দক্ষিণ দিবাং কেখন কেঁচাগা মনো অঞ্চল চলগা হাই স্কুল 2খন গপ কাপে ডাকন সারগা উদাস এইবিলাক গানা অদৰ লগতে এচুম গাঁৱত অতিকৈ পিছপৰা এচুম গাঁৱৰ মানে নতুন নদী পাৰ কৰি সময়ত নদীবাং এম স্কুললৈকে আহিব নোৱাৰে তাত এখন এম স্কুলৰ ব্যৱস্থা গ্ৰহণ কৰি দিবৰ কাৰণে অনুৰোধ জনাইছো আৰু বহুত সমস্যা আছে আমি সাংগঠনিকভাৱে ছাৰৰ লগত আলোচনা কৰি দক্ষিণলৈ আপোনারা এইবাৰ প্ৰধান বৰুৱা ছাৰ সন্মিলিত গণশক্তি অসম আৰু টিএমপি কে সমৰ্থিত পাৰ্টি অধ্যক্ষ ভাৰতীয় জনতা পাৰ্টি আপোনালোকে মিলিলা অমৰপুৰ সহ 100 মূল্য জিকাই পেলাই কিনাগঞ্জাঙক ফলৰ পৰা অনুৰোধ জনাইছো আৰু সদিয়া বিভিন্ন সমস্যা আছে আমি স্মাৰক পত্ৰত এইখিনি গোটেইখিনি সামৰি লৈ লিপিবদ্ধ কৰি থৈছো এইখিনি সমস্যা সমাধান কৰি দিবৰ কাৰণে অনুৰোধ জনাই মোৰ ক'বলগীয়া বক্তব্য ইমানতে সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ